খবৰ আশা ৰাখিছোঁ সকলো ভালে আছে আৰু কুশলে আছে মই কৰিম মোৰ চেনেল আজি আন এটা ভিডিঅ' আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছোঁ আৰু বহুত বেছি গৰম পৰিছে আৰু মই বহুত দিন ভিডিঅ' দিয়া নাই অৱশ্যে মই আগৰ ভিডিঅ'ত কৈ আছোঁ যে ঘৰৰ কাম চলি থকাৰ কাৰণে মই একদম টাইমটো মানে কভাৰ কৰিব পৰা নাই লগতে ইহঁতৰ স্কুল হোমৱৰ্ক টিফিন এইবোৰ থাকোঁতে মিস্ত্ৰীৰ লগত অকণ লাগি থাকিবলগীয়া হয় আৰু এতিয়া মানে মিস্ত্ৰীৰ ভিতৰত যোনখিনি ৰং কালাৰ কৰিছিলোঁ সেইখিনি গোটেইখিনি আমাৰ হৈ গ'ল আৰু অকণমান অলপ চলপ কাম কেইটামান আছে বাহিৰৰ সেইখিনি অলপ দিন ৰখি দিছোঁ নহ'লে কি হয় যে একেবাৰে মিস্ত্ৰীৰ লগত লাগি থাকিলে গা চা বেয়া হৈ যায় আৰু বিশেষকৈ মোৰ হৈ গ'ল চৰ্দি জ্বৰ মাজতে অলপ দিন বমি নিচিনা হ'ল তো ভিডিঅ' দিয়া নাই আৰু লগতে আমাৰ ওচৰতে এখন বিয়া আছিলে মানে ভতিজা ছোৱালী এজনী তাই বিয়াটো মই ভালদৰে এটেণ্ড থাকিব নোৱাৰিলোঁ আগদিনাখন বিয়ালৈ গ'লোঁ কিন্তু যোনদিনাখন বিয়া পাৰ্টি আছিলে সেইদিনাখন অলপ সময় থাকি মই গুচি আহিলোঁ তো সেই আৰু আপোনালোকক সেনেকৈ দিব পৰা নাই অকণমান কেইটামান ভিডিঅ' ৰাখিছোঁ দেখাম বাৰু অলপ অলপ ভিডিঅ' বুলি সেনেকৈ নহয় অলপমান ফটোহে অলপমান হ'ব সেয়াই আৰু আপোনালোকে গোটেইখিনি দেখাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁগৈ তো আজি ভাবিছোঁ সৰুকৈ ব্লগ এটা বনাওঁ তো আশা ৰাখিছোঁ আপোনালোকে চাব আৰু ভিডিঅ'টোৰ যোগেদি কৈছোঁ মই বহুতৰ ভিডিঅ' সেনেকৈ চাব পৰা নাই বেয়া নাপাব কাৰণ কেলৈ অলপমান কামত থকাৰ কাৰণে টাইমটো দিব পৰা নাছিলোঁ তো শুনক বাৰু ভিডিঅ'টো আৰম্ভণি কৰোঁ আৰু এয়া ওচৰতে যে বিয়া হৈছিলে বিয়া ঘৰলৈ আহিছোঁ আৰু আছিলে আৰু এই ভিডিঅ'টো অলপ দিনৰ হয় মানে অন্ততঃ আজি 3 দিনমানৰ আগৰ হয় ভিডিঅ'টো এইফালে পেণ্ডেল চেণ্ডেল দি মোটামুটি প্ৰায় শেষে হৈ গ'ল কাৰণ কিয় কাইলৈ অৰ্থাৎ বিয়া পাৰ্টিয়ে আছে আৰু এতিয়া আহি দেখিছোঁ যিমান আছে সৰু ডাঙৰ চবেই মেহেন্দি অঁকাত ব্যস্ত আৰু এইজনী আমাৰ টিকলিজনী তাইও পূৰা মেহেন্দি আঁকিছে আৰু যোৱা বছৰতে তাই ইমান মেহেন্দি বুজি পোৱা নাছিলে দেই মানে বেয়া পাইছিলে কিন্তু এইবাৰ তাই একদম ধুনীয়াকৈ আঁকিছে পাতি দিছে আৰু মানে মেহেন্দিৰ কাৰণে আৰু এইফালে পিছফালে গৈছোঁ আৰু আমাক আজি ইয়াতে ভাত খাই যাব কৈছে আৰু অহাকালিৰ কাৰণেও কিছুমান বস্তু ৰেডি কৰি থৈ দিয়া আছে তাৰপৰা এইফালে আইতা কেতবোৰ ওচৰ চুবুৰীয়া কিছুমান মানে আলু পিঁয়াজ এইবোৰ কাটি মেলি থৈ দিছে আৰু বহুত টাইম লাগিব এইফালে কইনাৰ হাতখন আহি দেখাছোঁ তাই অলৰেডি গোটেইখিনি আঁকিছে এখন হাতত আৰু বাকী আছে আৰু এইফালে এইবাৰ গোটেইবোৰে বেলুন ফুলোৱাত ব্যস্ত আমাৰ ইহঁতেও বেলুন ফুলাইছে আৰু এইটো পৰা বেলুন বুলি ক'লে পাগল হৈ যায় সিহঁতে গোটেইকেইটাই বেলুনবোৰ ফুলাই লৈছে আৰু ডেক'ৰেশ্যনৰ ল'ৰাকেইটাও আছিলে আৰু এইফালে আমি মই ভাবিছোঁ ভাত খালোঁ ইহঁতে কিছুমানে ভাত খাই আছে আৰু যিহেতু ইয়াত ৰাতি হৈ গ'ল সেইকাৰণে ইয়াতে ভাত খাই যাব গ'লে যিমানখিনি মানুহে কাম কৰিবলৈ আহিছিলে আৰু এয়া হ'ল নেক্সট ডে ৰাতিপুৱা মই ৰাতিপুৱা আহিছোঁ যোৱাকালি অৱশ্যে মই বৰ এটা বেছি একো নকৰিলোঁ গাও খুব বেয়া লাগিলে যিহেতু মিস্ত্ৰী বহুত দেৰি কাম কৰি থকা হ'ল আৰু আজি ৰাতিপুৱা কিবা কাম আছে নেকি আহিলোঁ আৰু এইফালে তাই আহি পূৰা খেলাত ব্যস্ত এইখিনি প্ৰায় মোটামুটি হৈ গ'ল কালি যোনখিনি বেলুন বনাইছিলে এনেকৈ ডেক'ৰেশ্যন কৰি দিছে ধুনীয়া লাগিছে পেণ্ডেলটো কালাৰটো খুব ধুনীয়া লাগিছে আৰু আজিকালি সৰু তুলনি বিয়াবোৰতে যে ইমানখিনি ডেক'ৰেশ্যন কৰিবলগীয়া হয় এখন বৰ বিয়া নিচিনাই হয় খৰচো বাঢ়ে তেতিয়াও মাক দেউতাকৰ কিছুমান আশা পূৰণ কৰি লয় বুলি কয় সেয়া আৰু ছোৱালী মানুহ থাকিলেতো খৰচ হ'বই আলহী দুলহীবোৰ এটা অলপকৈ আহিছে আৰু এয়া যোনজনী মই গিফ্টটো আনিছিলোঁ এইটো এটা অসমীয়া গহনা ছেট দিছোঁ গিফ্টত তাইক সুধিছিলোঁ তাইক মাকে ক'লে যে এইটো কিনা নাছিলোঁ তো সেইটো কাৰণে মই ভাবিলোঁ এইটো এনেকুৱা এটা সৰু ছেট এটা দিওঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু এয়া বিয়ালৈ ওলাই আহিছোঁ আমি গোটেইকেইটা খুব ৰ'দ দিছে এনেকুৱা গৰম কিন্তু বিয়ালৈ আহি বিয়াৰ ভালকৈ ভিডিঅ' কৰা নহ'ল ইমান আমনি কৰিলে এয়া অকণমান এখন দুখনমান ফটো লগাই দিছোঁ আৰু এয়া আমাৰ কইনাজনী আছিলে খুব ধুনীয়া লাগিছে আকৌ ইমান ডাঙৰ লাগিছে তাইক দেখিবলৈ যিহেতু মেখেলা চাদৰ পিন্ধিছে সদায়তো আমি ফ্ৰকত দেখি থাকোঁ এয়াই আৰু এয়া বিয়াৰ একদম শেষত মানে বিয়া ভাঙিলে ৰাতি মই এতিয়াহে আকৌ আহিছোঁ আৰু এই মানে ইমান বেছি গৰমতে কি নিজৰ আমনি কৰিলে আৰু এইফালে এতিয়াও আমাক কৈছে যে আজি ৰাতি আকৌ ইয়াতে ভাত খাই যাব মানে এইখিনি বিয়াৰ ঘৰতে ভাত পানী খাই থকা হৈছে আৰু সিহঁতি আৰু চকী টেবুলবোৰ জাপিছে যিহেতু কাইলৈ পেণ্ডেলটো ভাঙিবই আহিব আৰু এই আমনিবোৰ চব আৰু এয়া নেক্সট ডে ৰাতিপুৱা আজি গোটা মগু কেইটামান আছিলে সেইকেইটাকে পিচি পকৰি টাইপৰ বনাওঁ বুলি ভাবিছোঁ ইমান গৰম অকণমান টেঙা জোল খাওঁ যিহেতু এইকেইদিন মাছ মাংস খাই থকা হৈছে বিয়া ঘৰতো এনেকৈ বৰ দি টেঙা দি খাবলৈ খুব ভাল লাগে থেকেৰা টেঙা দি বনাইছোঁ আৰু এইটো ভিডিঅ' মই অলৰেডি শ্বৰ্টত আপলোড কৰিছোঁ এনেকৈ ৰেচিপি শ্বেয়াৰ নাই কৰা আৰু আজি একেবাৰে দিনৰ থালিখন একদম চিম্পল আলু পিটিকা পটল ফ্ৰাই পকৰি আৰু এনেকৈ বৰ দি টেঙা দি বনোৱাছিলোঁ গৰমত এনেদৰে খাবলৈ খুব বেছি ভাল লাগে আৰু এয়া এইটো ঘৰৰ জলকীয়া দি আৰু এয়া আজি চিম্পল লাঞ্চৰ থালিখন আছিলে আৰু দুপৰীয়া ওচৰৰ খুৰীদেউহঁতৰ গ'লোঁ এয়া চাওক ইহঁতৰ ঘৰত কি ধুনীয়াকৈ আমবোৰ লাগিছে পকাই নাই কিন্তু ইমানেই বেছি মানে মিঠা নহয় একেবাৰে মানে দেখিয়ে খাওঁ খাওঁ লাগিছে
একদম কেঁচা আম আৰু মানে আচাৰ বনাবলৈ খুব বেছি ধুনীয়া হৈছে। তেতিয়াও গছজোপা থাকোঁতে এনেকৈ কি মৰম লাগে ন। আৰু তাৰে মই কেইটামান লৈ আহিলোঁ আৰু এয়া কেইটামান আনিছোঁ। কি ধুনীয়া ধুনীয়া ন আমকেইটা দেখি মানে মোক একদম খাওঁ খাওঁ লাগিছে। আৰু এইফালে শাহুমাই কৈছে যে আমৰ আচাৰ অকণমান বনাম এইকেইটাৰেদি। সেয়া আৰু এতিয়া তেওঁ কাটিব। এয়া মানে গোন্ধত মানে মোক খাব মানে মন যোৱা নিচিনা লাগিছে আৰু। পিছবেলালৈ গৰম ইমান আছিলে কাৰণে নেমুৰ চৰবত বনাইছোঁ আৰু ইহঁতক খাব দিছোঁ। যিহেতু ইহঁতে গধূলি সদায় খেলিবলৈ ওলাই যায়, ওচৰৰ ইহঁত যেতিয়া খেলেগৈ। আৰু নেমুৰ চৰবত এতিয়া গৰমত খাই থাকিব লাগে নেমু দি। মই অকণমান আইচৰ টুকুৰা অলপ অলপকৈ দি দিছোঁ, এটুকুৰা বেছিকৈ দিলেও আকৌ কাহ চৰ্দিবোৰ পাব। এয়া এনেদৰে এইফালে খেলি অহাৰ পিছত চাহৰ কাৰণে অকণ প্ৰিপেৰেশ্যন কৰিছোঁ। মাত ভাঙি গৈছে আৰু পিঠা কেইটামান বনাই দিবলৈ ভাবিছোঁ। ময়দা চুজি দি এনেকৈ অলপমান পিঠা বনাই দিছোঁ। এনেই বিশেষকৈ কেতিয়াবা মই আটা দিও বনাওঁ, যিহেতু আটা আজি নাই দিয়া, আজি ময়দাই দিছোঁ। ময়দা দি খাবলৈ ভালো হয়, যোনে যেনেকৈ খায় আৰু হয়নে। আৰু ভিডিঅ'টো আজি বৰ বেছি দীঘলীয়া নকৰোঁ, দিনটো অকণমান আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে তো আজিলৈ ৰাখিছোঁ। বাই বাই।